নমস্কাৰ। এই মানুহে যে আহক ডাঙৰীয়া বুলি এই টোল কৰি আছে যে সেই মানুহজনীৰ লগত, আৰু আমাৰ এই চিনেমা বনাই যে চিনেমা জগতৰ শিল্পীবিলাকো সেই কথাটোক লৈ টোল কৰি আছে, আহক ডাঙৰ বুলি। ভাল লগা নাই এইটো কথা, ভাল লগা নাই মানে এইটো কাৰণে ভাল লগা নাই, এই আপোনালোক ইমান ডাঙৰ মানুহ, চিন্তা চৰ্চা কৰিব পৰা মানুহ, আপোনালোকে এই যে সৰু কথাটোক লৈ টোল কৰি যে ভিডিঅ' বনাই ৰীল বনাই আছে কেলৈ? চিনেমা কৰাবিলাকে কেলৈ বনাই আছে? আৰু তাতে আকৌ এই সাধাৰণ মানুহে বনাইছে বাৰু, তেওঁলোকে নাজানে কাৰণে বনাইছে। চিনেমা জগততো মানুহটো বহুত কথা জানিব লাগে, সেইটোকে লৈ টোল কৰি বনাই আছে। আহক ডাঙৰীয়া বুলি কি আছে আপোনালোকৰ দিমাগত? ভিডিঅ' কৰিছে ভালকৈ কৰি পেলাই বনাওক। আপোনালোকে এনেও ভাইৰেল হৈ আছে চিনেমা কৰি ফটোৱাৰ কথা ল'লে আপোনালোকে কিয় টোল কৰি আছে? আপোনালোকে আজিলৈকে জানে নেকি এই মানুহজনে যে কেলৈ আহক ডাঙৰীয়া বুলি ক'বলৈ হ'ল গৈছিলে? আপোনালোকেতো যাব লাগে, তেওঁক খবৰ কৰিছে নাই? তেওঁকতো খবৰ কৰিব লাগে। আপুনি এই মানুহজনে যে কেলৈ এনেকৈ ক'বলগীয়া হ'ল, কেলৈ ক'লে, আপোনালোকেতো খবৰ কৰিবলৈ গৈছে নাই? নাই যোৱা, টোলহে কৰি আছে। সেইটোৱে আমাৰ অসমীয়া মানুহৰ কথা ব্যৱহাৰ না, চিনেমা জগতৰ পৰা ধৰি আমাৰ সাধাৰণ মানুহলৈকে সেইটোৱে ব্যৱহাৰ। আপোনালোকে সেই মানুহজনীয়ে কেলৈ ক'বলগীয়া হ'ল সেইটো কথাটো আপোনালোকে নুসুধিলে। দিমাগটো সেইটোৱেই। ডাঙৰীয়া আছেনে নাই? ডাঙৰীয়া শুনক, মই কওঁ, এই গাঁৱলীয়া সমাজত যে এই ডাঙৰ বৰগছ, জৰি গছ আছে, তালৈ যাব। আৰু যদি নাজানে এই যে যে মুগা পোহে, চুমনি বাৰীত যে মুগা পুহি থাকে, সেইবিলাক মানুহক গৈ সুধিব ডাঙৰীয়া কি বস্তু, তেওঁলোকে উত্তৰটো দিব। নাজানিলে এনেই এই ফটোৱামি কৰি ৰিলচ বনাই নিজকে অকাত নেদেখুৱাব। অকাত দেখুৱাবলৈ হ'লে এই গাঁৱলীয়া সমাজত গৈ এই ডাঙৰ জৰি গছৰ তলত বহি দিনৰ 12টা বজাত সন্ধিয়া সময়ত গৈ দেখুৱাব, তেতিয়াহে এইটো অকাত দেখুৱাব। এনেই ফটোৱামি ৰীল বনাই এটা বজোৱা বেপাৰ নকৰিব। এইটো ভাল লগা নাই। আপোনালোকৰ নিচিনা ফটোৱা মানুহৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত আহিবলৈ লাজ লগা নিচিনা হ'ল, কিন্তু উপায় নাই, আহিছোঁ ঘেণ্টা।